খেলো ইণ্ডিয়াত অসম কন্যাৰ সাফল্য অসমৰ হৈ দুটাকৈ পদক লাভ কৰি গৌৰৱ কঢ়িয়ালে স্পৃহাই I would request Dr. Jaideep Arya to kindly present the gold medal and souvenir to the athlete. শেহতীয়াকৈ বিহাৰৰ গয়াত অনুষ্ঠিত খেলো ইণ্ডিয়াত অসমৰ হৈ প্ৰতিনিধিত্ব কৰিছিল মৰিগাঁৱৰ কিশোৰী স্পৃহা ঋষি কাশ্যপে অসমৰ দলৰ হৈ যোগাসন আৰ্টিষ্টিকৰ একক শাখাত সোণ আৰু দলীয়ভাৱে ব্ৰঞ্জৰ পদক লাভ কৰে স্পৃহাই দুটাকৈ পদক লাভ কৰি নিষ্গৃহত উপস্থিত হোৱাৰ পাছতেই স্পৃহাক লৈ উৎফুল্লিত হৈ পৰিছে পিতৃ মাতৃ পৰিয়ালবৰ্গৰ লগতে মৰিগাঁৱৰ ৰাইজ এপ্ৰিল মাহত ভাৰতৰ হৈ দুটাকৈ সোণৰ আৰু মে মাহত অসমৰ হৈ সোণ আৰু ব্ৰঞ্জৰ দুটা পদক লাভ কৰাৰ পিছত আগন্তুক 2036 চনত অনুষ্ঠিত হ'বলগীয়া অলিম্পিক আৰু এছিয়ান গেমছত নতুনকৈ অন্তৰ্ভুক্ত হোৱা যোগাসনত অংশগ্ৰহণৰ সপোন দেখিছে স্পৃহাই অসমৰ ক্ৰীড়া জগতক আগুৱাই লৈ যাবলৈ বৰ্তমানৰ চৰকাৰখনে কৰা প্ৰচেষ্টাৰ বাবে মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰিলে স্পৃহাই এটা খুব ডাঙৰ এক্সপিৰিয়েঞ্চ আছিলে কাৰণ খেলো ইণ্ডিয়া ইউথ গেমছ 2025 বিহাৰত হৈছিলে আৰু এইটো মোৰ ছেকেণ্ড টাইম আছিলে খেলো ইণ্ডিয়াত ফাৰ্ষ্ট টাইমত অলপৰ কাৰণে মই পোৱা নাছিলোঁ ফ'ৰ্থ পজিশ্যনত থাকি গৈছিলোঁ 0.3 কাৰণে মোৰ ব্ৰঞ্জ অহা নাছিলে কিন্তু এবাৰ গ'ল্ড আহিছে আৰু ক'ব গ'লে খেলো ইণ্ডিয়া ইউথ গেমছ ইউথ প্লেয়াৰ্ছৰ কাৰণে গোটেই ইণ্ডিয়াৰ চবতকৈ বেছি ডাঙৰ খেল আৰু সেইখন খেলত মোৰ ইভেণ্টৰ মানে মোৰ স্পৰ্টছ যোগাসনত মই যোনটো গ'ল্ড মেডেল আনিছোঁ তাৰ কাৰণে মই বহুত বেছি হেপ্পী কাৰণ আমাৰ কম্পিটিশ্যন বহুত বেছি হাৰ্ড থাকে খেলো ইণ্ডিয়াত কাৰণ যোনবিলাক আমাৰ নেশ্যনেল চেম্পিয়নশ্বিপ হয় য'ত আমাৰ চিলেকশ্যনছ হয় তাতে আমাৰ এজ গ্ৰুপ ৱাইজ ডিভাইড হৈ থাকে মই 10 to 14 ইয়াৰ্ছৰ এজ গ্ৰুপত খেলোঁ আৰু জুনিয়ৰো এটা এজ গ্ৰুপ থাকে কিন্তু সেইটো খেলো ইণ্ডিয়াটো আকৌ মাৰ্জ আপ হৈ যায় সেইটো আৰু এটা বেছি হাৰ্ড কম্পিটিশ্যন হৈ যায় আৰু আমাৰ গেমত মহাৰাষ্ট্ৰ ৱেষ্ট বেংগল হওক বা বাকীবিলাক ষ্টেটছ বহুত আগবাঢ়ি আছিলে আৰু তাৰ জেগাত অসমক ৰিপ্ৰেজেণ্ট কৰি গ'ল্ড মেডেল অনা এইটো মোৰ কাৰণে এটা খুব ডাঙৰ কথা এই গোটেই জাৰ্ণিটোত সকলোৰে ছাপৰ্ট আছিলে গোটেই অডিয়েঞ্চৰ আছিলে মোৰ মা পিতাই আছে নাৰায়ণ ছাৰ আছে মোৰ কোচ আৰু অল আছাম যোগাসনা স্পৰ্টছ এছ'চিয়েশ্যনেও বহুত ডাঙৰ ৰোল প্লে' কৰিছে লগতে এটা স্পেচিয়েল থেংক ইউ দিব বিচাৰিছোঁ আমাৰ আছাম গভৰ্ণমেণ্টত আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ কাৰণ তেওঁ বহুত ফেচিলিটি আমাক প্ৰভাইড কৰিছে আমাৰ এথলিটসকলক বহুত বেছি নতুন নতুন অপৰচুনিটিজ দিছে আৰু আমাক খেলো ইণ্ডিয়াৰ যোনবিলাক প্লেয়াৰ্ছ তেওঁলোকক খুব ভালকৈ ফেচিলিটি দি আমাক ৰাখিছে তাতে আৰু লগতে আমাৰ হিমন্ত বিশ্ব ছাৰ অহাৰ পাছৰ পৰা আমাৰ স্পৰ্টছ ৱৰ্ল্ডত বহুত বেছি ডেভেলপমেণ্ট হৈছে এতিয়া নতুন নতুন ষ্টেডিয়ামছ খুলিছে সকলো এথলিটৰ কাৰণে আমাৰ সকলো যোনবিলাক টেলেণ্টেড এথলিটছ তেওঁলোকৰ কাৰণে প্লেটফৰ্ম বনাইছে তেওঁ এতিয়া নতুনকৈ মানে তেওঁ পাব্লিক ফিগাৰ বনি গৈছে তেওঁৰ ডেভেলপমেণ্ট সকলোৰ কাৰণে আৰু আমি বাহিৰলৈ গ'লেও তেওঁৰ অসমৰ পৰা আহিলে তেওঁৰ কথা সকলোৱে জানে সকলোৱে কয় খুব ভাল লাগে আৰু গোটেই অডিয়েঞ্চক মই থেংক ইউ দিওঁ এইটো গোটেই জাৰ্ণিত আশা কৰিছোঁ এনেকৈ যাতে যাব পাৰোঁ এতিয়া এছিয়ান গেমছ আহি আছে এছিয়ান গেমছত যাতে মেডেল আনিব পাৰোঁ অলিম্পিক 2036ত যোগাসনা এড হ'ব তাতে যাতে ভালকৈ এটা পাৰফৰ্মেঞ্চ দি অসমক হওক বা ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰি কিনে যাতে ভাল মেডেল আনিব পাৰোঁ তাৰে আশা ৰাখিছোঁ মৰিগাঁৱৰ কিশোৰীগৰাকীয়ে ইয়াৰ পূৰ্বে বিগত এপ্ৰিল মাহত ভাৰতক প্ৰতিনিধিত্ব কৰি দিল্লীত অনুষ্ঠিত হোৱা ছেকেণ্ড এছিয়ান যোগাসনা স্পৰ্টছ চেম্পিয়নশ্বিপ 2025ত বেকবেণ্ডিং ইণ্ডিভিজুৱেল আৰু ট্ৰেডিশ্যনেল গ্ৰুপ ইভেণ্টত দুটাকৈ সোণৰ পদক লাভ কৰিছিল ভাৰত চৰকাৰৰ যুৱ কল্যাণ আৰু ক্ৰীড়া মন্ত্ৰণালয় স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ আয়োজন কৰা সপ্তম সংস্কৰণ খেলো ইণ্ডিয়া ইউথ গেমছ এইবাৰ বিহাৰত আয়োজন কৰা হৈছিলে তাৰে যোগাসন ক্ৰীড়া অনুষ্ঠিত হৈছিলে বুদ্ধগয়াৰ IIM কেম্পাছত অসমৰ পৰা আমি 5জনীয়া এটা দল লৈ পেলাই যোগাসন ক্ৰীড়াৰ প্ৰতিযোগিতাত আমি অংশগ্ৰহণ কৰিছিলোঁ আৰু প্ৰথমবাৰ আমি উজ্জয়িনত ৰূপৰ পদক পাইছিলোঁ সদৌ অসম যোগাসন ক্ৰীড়া সন্থাৰ সুমিত দে আৰু এইবাৰ প্ৰথম খেলতে আমি ব্ৰঞ্জৰ পদক পালোঁ স্পৃহা ঋষি কাশ্যপ আৰু ভাৱনা বড়োৰ ৰিথমিক পেয়াৰত আৰু দ্বিতীয় দিনা
আৰ্টিষ্টিক ছিংগলৰ ছেমি ফাইনেল হৈছিলে, তাতে ফাইনেলিষ্ট হ'ল স্পৃহা। তাৰ পিছৰ দিনাখন ফাইনেল হ'ল আৰু ফাইনেলত টাফ কম্পিটিশ্যন হৈছিলে আৰু সেই তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক খেলত স্পৃহাই গ'ল্ড মেডেল লাভ কৰিলে। অসমৰ যিটো মেডেল টেলি সামগ্ৰিকভাৱে যিটো 25টা মুঠ পদক আহিছে অসমলৈ, 10টা সোণৰ পদক, তাত যোগাসন ক্ৰীড়াই অসমৰ হৈ পেলাই এটা আমি অৰিহণা আগবঢ়াব পাৰিলোঁ। সদৌ অসম যোগাসন ক্ৰীড়া সন্থাৰ আমি সকলোকেইজন সদস্য ইয়াতে আছোঁ। স্পৃহাৰ কোচ ইয়াতে আছে আমাৰ লগত মই সভাপতি সম্পাদক আমাৰ ট্ৰেজাৰাৰ আমি আছোঁ। আমি সেইকাৰণে খুব গৌৰৱান্বিত যে অহা দিনবিলাকত আমি যিটো অলিম্পিকৰ কাৰণে 2036 অলিম্পিক হ'ব ভাৰতত, তাত যোগাসন অন্তৰ্ভুক্ত হ'ব, তালৈকে যিটো আমি পদক্ষেপ লৈছোঁ, এই স্পৃহা ঋষি কাশ্যপৰ যোগেদি যিটো গ'ল্ড মেডেল আহিলে, এটা ব্ৰঞ্জ মেডেল আহিলে, সেই তাৰ কাৰণে বহুত আশাবাদী আৰু আমাৰ যিটো পৰিকল্পনা নিখুঁতভাৱে আগবঢ়াইছিল লৈ গৈছিলোঁ, আজি এইটো আমি তাত সফল হ'লোঁ এই পদক লাভৰ যোগেদি। আৰু ইয়াৰ যোগেদি অহা এছিয়ান গেমছত জাপানত হ'ব, তাত স্পৃহাৰ অংশগ্ৰহণৰ যিটো সুযোগ আমি বহুতখিনি আগবাঢ়ি যোৱা বুলি গম পাইছোঁ। আৰু 2027 ফেব্ৰুৱাৰী মাহত ভাৰতবৰ্ষত হ'বলৈ গৈ আছে ৱৰ্ল্ড চেম্পিয়নশ্বিপ, যিটো ভাৰত চৰকাৰে আয়োজন কৰিব। তাতো স্পৃহাৰ অংশগ্ৰহণৰ সুযোগ বহুতখিনি বাঢ়িছে। আৰু ইয়াৰ যোগেদি অসমত যোগাসন ক্ৰীড়াৰ যিটো এটা পৰিৱেশ চলি আছে, সেই পৰিৱেশটো আৰু উন্নতি হ'ব আৰু বহুত খেলুৱৈ আগবাঢ়ি আহিব। আৰু সেইটো কাৰণে আমি আজি স্পৃহাৰ বাসভৱনত আহি উপস্থিত হৈছোঁ, আমি সন্থাৰ সদস্যসকল। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, মৰিগাঁও।